নমস্কাৰ স্কৰটিমি ৰাজনীতি ক্লাছলৈ মই কষ্টৰিকা মেমে আপোনালোক আটাইকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক আটাই ভালে আছে নিজৰ স্বাস্থ্য পাতিৰ যত্ন লৈ আছে আৰু আশা কৰিছো আপোনালোকে খুব ভালদৰে নিজৰ প্ৰস্তুতি চলাই আছে পৰীক্ষা যিবোৰ আগন্তুক যিসমূহ পৰীক্ষা আছে আপোনালোকে ভাবিছে যে ইয়াৰ বাবে আপোনালোকে পুৰা দমত লাগি আছে বুলি মই আশা কৰিছো অলৰাইট যেহেতু আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে আজি আমি কি হয় এটি ইম্পৰ্টেন্ট কি হয় টপিক এটা ডিসকাস কৰিবলৈ গৈছো যেটো পাৰ্ট আপোনালোকৰ যিবোৰ আপোনালোকৰ গভৰ্নমেন্ট সেকশনৰ যিমানখিনি আমাৰ ষ্টেট গভৰ্নমেন্টৰ ফালৰ পৰা যিমানখিনি এক্সামছ হয় ৰাইট গতিকে থাৰ্ড গ্ৰেডে হওক বা ফৰ্থ গ্ৰেডে হওক বা ভালেখিনি এক্সামত আপোনালোকে জানে ইংলিশ পাৰ্টটো আপোনালোকৰ আহে দ্যাট ইজ ওৱান অফ দি মেন্ডেটৰী পাৰ্ট ৰাইট গতিকে এই ক্ষেত্ৰত চাওক এতিয়া মেন্ডেটৰী পাৰ্ট বুলি ক'বলৈ লোৱাৰ আগতে এতিয়া আমি প্ৰথমতে মই এটা কথা সদায় কওঁ যেতিয়া আপোনালোকে কোনোবা এটা বিষয়ৰ বা যিকোনো বিষয়ৰ প্ৰস্তুতি চলাই আছে বা কিবা পৰীক্ষাৰ বাবে আপোনালোকে নিজকে প্ৰস্তুত কৰি তুলিবলৈ বিচাৰিছে সেইখিনি ক্ষেত্ৰত প্ৰস্তুতিৰ প্ৰথম পৰ্বটোই হৈছে আপোনালোকে সিলেবাছৰ বিষয়ে জ্ঞাত হোৱাটো হয়নে গতিকে সিলেবাছৰ বিষয়ে সম্পূৰ্ণ আইডিয়া থকাটো খুবেই বেছি প্ৰয়োজনীয় নহয় জানো গতিকে এই ক্ষেত্ৰত চাওক আপোনালোকক মই এটা কথা কম যে যেহেতুকে চাওক যেহেতু সিলেবাছৰ কথা আহিছে ইয়াতে গতিকে এটা কথা সদায় মনত ৰাখিব আপোনালোকে যে কি হয় যেতিয়া আপোনালোকে সেই প্ৰথম পৰ্বটোৱে মই কৈছো যে এইটো বস্তু আপোনালোকে সিলেবাছ ব্ৰেকডাউনটো কৰি লোৱাটো খুবেই বেছি প্ৰয়োজনীয় ঠিক আছে যেতিয়া আপোনালোকৰ ইংলিছ সেকশনৰ কথা আমি ক'বলৈ যাওঁ মেক্সিমাম আপোনালোকে যদি এডিআৰই হওক বা ধৰি লওক হাই কোৰ্টৰ এক্সামছ বিলাকত চাওক আপোনালোকে হয়নে বা আসাম ফৰেষ্ট বা আসাম পুলিচ বা কনষ্টেবলৰ যিমানখিনি এক্সামছ হয় বা আপোনালোকৰ পিএনআৰডি এক্সাম হয়নে এই গোটেই এক্সাম সমূহত পৰীক্ষা সমূহত আপোনালোকে চাব বহুতে এনেকুৱা ধৰণে মানে প্ৰশ্নটো উত্থাপন কৰা দেখা যায় যে বহুতে কয় যেতিয়া তেওঁলোকে পৰীক্ষা সমূহ দি ওলাই যে সব ঠিকে আছিলে ইংলিছৰ পাৰ্টটো এনেকুৱা খেলিমেলি হৈ গ'ল হয়নে আৰু বহুতে এনেকৈ কয় যে ৰিজনিং এণ্ড অল সব কাৰেণ্ট এফেয়াৰ্ছ সকলো বস্তু ৰেডি হৈ আছে খালি ইংলিছটো কি কৰো ঠিক নাই কিন্তু এই ঠিক নাই বুলি কোৱাৰ লগে লগে আচলতে গম পাইছেনে আপোনালোকে সেই বস্তুটো লেক ক'ত হৈ আছে সেই কথাটো উলিয়াই ল'ব লাগিব লেক হৈ থকা কাৰণটো হৈছে চাওক কাৰণ আমি মানে সিলেবাছৰ সম্পূৰ্ণ আভাস এটি নাথাকে হয়নে যেতিয়া আপোনালোকে কি হয় যেতিয়া সেই সিলেবাছটো ডিভাইড কৰি ল'ব ন ব্ৰেকডাউন কৰি ল'ব তেতিয়া আপোনালোকৰ বাবে খুব সহজ হ'ব সেই বস্তুটো কেচ কৰিবলৈ ঠিক আছে কেচ কৰিবলৈ যে এইটো সেকশনত আৰু যদি আপোনালোকে আৰু এটা বস্তু চাওক আৰু যেতিয়া বিগত বৰ্ষৰ প্ৰশ্ন কাকতসমূহ আপোনালোকে যিটো পৰীক্ষাৰ প্ৰস্তুতি নচলাওক কিয় লাগে সেই স্পেচিফিক পৰীক্ষাটোৰ সেই বিশেষ পৰীক্ষাটোৰ যদি আপোনালোকে বিগত বৰ্ষৰ প্ৰশ্ন কাকতসমূহ অনুধাৱন কৰে বা বিশ্লেষণ কৰি চাই তেতিয়া আপোনালোকে গম পাব যে এনেকুৱা ধৰণৰ প্যাটাৰ্নটো কি সেই প্যাটাৰ্নটোৰ বিষয়ে আপোনালোকে অৱগত হ'ব পাৰিব মানে এই সন্দৰ্ভত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে গতিকে যিমান কেইটা এতিয়া আজি আমি যেহেতু থাম্বনেইলটো দেখি আপোনালোকে টপিকটো গম পাইছে এই গোটেই টপিকটো আপোনালোকৰ ভকেবুলাৰী পাৰ্টছত পৰে ভকেবুলাৰী অন্তৰ্ভুক্ত হয় গতিকে যেতিয়া আমি কওঁ নহয় যে ইংলিছৰ সেকশনটোত কথা কওঁ তেতিয়া আপোনালোকে চাব প্ৰায় গ্ৰেড 3 গ্ৰেড 4 এক্সাম সমূহত আপোনালোকৰ ইংলিছৰ পাৰ্টৰ কথা আমি যেতিয়া ক'বলৈ যাওঁ তেতিয়া আপোনালোকৰ মেক্সিমাম খিনি থাকে সাপোজ পাৰ্টস অফ স্পীচৰ কথা আহিব হয়নে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট থাকে ভয়েসৰ ওপৰত কোৱেশ্চন থাকে নেৰেশনৰ ওপৰত মানে কোৱেশ্চনছ থাকে আৰু তাৰে ভিতৰত এটা ইম্পৰ্টেন্ট টপিক হৈছে ভকেবুলাৰী ৰাইট তাৰে ভিতৰত এটা ইম্পৰ্টেন্ট টপিক হৈছে ভকেবুলাৰী গতিকে আজি আমি এই ভকেবুলাৰীৰ আন্ডাৰত এতিয়া ভকেবুলাৰী বুলি যেতিয়া ক'বলৈ যাওঁ তেতিয়া মই আপোনালোকক বুজাই দিছো চাওক যেতিয়া ভকেবুলাৰী পাৰ্টটো আপোনালোকৰ সিলেবাছত আপোনালোকৰ চাব ডিস্টিংগুইশ কৰি দিব যে ভকেবুলাৰী বস্তুটো আপোনালোকে চাব লাগিব ভকেবুলাৰী ওপৰত প্ৰেক্টিস কৰিব লাগিব তেতিয়া সেই ভকেবুলাৰী অন্তৰ্ভুক্ত কি বস্তু আপোনালোকে চাব লাগিব সিনোনিমছ এণ্ড এন্টোনিমছ আপোনালোকে ভালদৰে চাব লাগিব হয়নে দেন এট দা সেম টাইম আপোনালোকে ওৱান ওয়াৰ্ড সাবস্টিটিউশনছ বিলাক চাব লাগিব যেটো আমি অসমীয়াত কি বুলি কওঁ এটা শব্দত প্ৰকাশ কৰা ৰাইট দেন তাৰ পিছত ফ্ৰেজেল ভাৰ্বছ যিবোৰ আছে ফ্ৰেজেল ভাৰ্বছৰ গ্ৰুপ ভাৰ্বছৰ ওপৰত ভালেখিনি কোৱেশ্চনছ আহে সাপোজ লুক আফটাৰ লুক ইনটু লুক ফৰ এবোৰ হয়নে আৰু এট দা সেম টাইম আমাৰ ইডিয়মছৰ ওপৰত কোৱেশ্চনছ আহে ফ্ৰেজ এণ্ড ইডিয়মছ আমাৰ যেটো অসমীয়াত আমি যে জতুৱা ঠাঁচৰ খণ্ড বাক্য বুলি কওঁ তেনেকুৱা ধৰণৰ কথা গতিকে আজি আমি হে ভকেবুলাৰী এটি পাৰ্ট আজি আমি কি হয় আপোনালোকৰ বাবে আগবঢ়াইছো গতিকে ইডিয়মছ ৰিলেটেড কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে অল আসাম গভৰ্নমেন্ট এক্সামছত সেই বিষয়ে আমি এবাৰ চকু ফুৰাম হয়নে চকু ফুৰাই লওঁ আহক গতিকে আজিৰ ক্লাছটো বিশেষ হ'বলৈ গৈ আছে গতিকে ডেফিনেটলি আপোনালোকে আইডিয়া পাব যে ইডিয়মছৰ ৰিলেটেড যেতিয়া আমি ক'বলৈ যাওঁ কিছুমান ইডিয়মছ আজি আপোনালোকে ক্লাছটোৰ যোগেদি পাব ক্লাছটোৰ যোগেদি সেই বিষয়ে আভাসও পাব পাৰিব যে ইডিয়মছ ৰিলেটেড কেনেকুৱা ধৰণৰ কোৱেশ্চনছ হয় আৰু ডেফিনেটলি আজিৰ ক্লাছটো চলে আপোনালোকৰ ভালেখিনি আইডিয়াছ
ক্লিয়াৰ হ'ব ইডিয়মছৰ ওপৰত ঠিক আছে মই উইথ এক্সপ্লেনেশ্যনছ মই এইটোৰ অৰ্থ কি আৰু এটা কথা সদায় মনত ৰাখিব when it comes to idioms যেতিয়া আমি ইডিয়মছৰ কথা ক'বলৈ যাওঁ এটা কথা আপোনালোকে সদায় মনত ৰাখিব যে ইডিয়মছৰ ক্ষেত্ৰত ইডিয়মছ ক্ৰেক কৰা ইজি ৱেটো হৈছে তাৰ অৰ্থটো আপোনালোকে উলিয়াই ল'ব লাগিব কোনোবা এটা ইডিয়মছ দিছে ফ্ৰেজ এণ্ড ইডিয়ম দিছে হয়নে Suppose cats and dogs, it's raining cats and dogs. এতিয়া কি হয় cats and dogs বুলি ক'লে তাৰ literal translation টো আপোনালোকে কৰিব নোৱাৰে right literal translation ইয়াতে কি কুকুৰ আৰু মেকুৰীৰ কথা কোৱা গৈছে নেকি নহয় right it's raining cats and dogs মানে কি হয় ধাৰাসাৰে বৰষুণ পৰাৰ কথা কোৱা গৈছে ইয়াতে গতিকে সেই স্পেসিফিক ইডিয়মটোৰ অৰ্থটো কি যেতিয়া আপোনালোকে ইডিয়মছ বিলাক প্ৰেক্টিস কৰিব তাৰ যেতিয়া অৰ্থবোৰ আপোনালোকে ভালদৰে মনত ৰাখি লয় তেতিয়া সেন্টেন্স বিলাক আলটিমেটলি ইয়াৰ কোড এপ্লিকেবল হ'ব কোড প্ৰযোজ্য হ'ব সেই বিষয়ে ধুনিয়াকৈ আভাস এটি আপোনালোকে উলিয়াই ল'ব পাৰিবই নহয় জানো গতিকে সেই সন্দৰ্ভতে আজি আমাৰ ক্লাছটো কৰিবলৈ গৈ আছো আমি গতিকে বিশেষ পলম নকৰি আজি ক্লাছটো আৰম্ভ কৰো বলক প্ৰথম পাৰ্টটো চাওক যে এতিয়া যেতিয়া ইডিয়মছৰ কথা আহে আপোনালোকৰ সুবিধা অনুসৰি মই কিছুমান ইডিয়মছক ধুনিয়াকৈ ডিভাইড কৰি দিছো এটা জন্তু বিশেষৰ কিছুমান ইডিয়মছ আছে চাবচোন জন্তুৰ সংক্ৰান্তত কিছুমান ইডিয়মছ আছে কিছুমান ইডিয়মছ এনিমেলছ ৰিলেটেড হয় হয়নে কিছুমান ইডিয়মছ এনিমেলছ ৰিলেটেড হয় আৰু তেনেকৈ ধুনিয়াকৈ ডিভাইড কৰি ল'লে আপোনালোকৰ সুবিধা হ'ব ভালেখিনি ইডিয়মছ মনত ৰাখিবলৈ ৰাইট হয়নে এতিয়া চাওক যে প্ৰথমটো আমি কি কৰিম যে প্ৰথমটো কি আছে চাওক যে এনিমেল বেসড ইডিয়মছ কিছুমান আছে যেটো পৰীক্ষকে প্ৰায়ভাগ খুধে আপোনালোকৰ সেই গুটে বিষয়টোৰ ওপৰত কিমানখিনি ক্যাচ আছে আপোনালোকে আয়ত্ত কৰিব পাৰিছে নে আপোনালোকৰ আয়ত্তত আছে নে নাই সেই বস্তুটোকে পৰীক্ষা কৰি চাই হয়নে তেনেহলে চাওক গটিকে এনিমেল বেসড ইডিয়মছ কি আছে সো এনিমেল ৰিলেটেড ইডিয়মছ appear heavily in grade 4 papers okay grade 4 যিবোৰ এক্সামছ হয় অসম গভৰ্ণমেণ্টৰ আন্ডাৰত যিবোৰ চতুৰ্থ বৰ্গৰ এক্সামছ হয় তাতে প্ৰায় এনিমেলছ ৰিলেটেড কিছুমান ইডিয়মছ মানে দেখিবলৈ পোৱা যায় প্ৰশ্ন কাকত সমূহত হয়নে সো চাওক because they are vivid and easy to test আৰু ইমান বেছি টান নাহে কিন্তু গ্ৰেড 4 এক্সাম সমূহত কিন্তু তাৰ হয়তো অৰ্থ খুদিব পাৰে কিন্তু যিবোৰ গ্ৰেড 3 এৰ এক্সাম হ'ব তাতে অকনমান আওপকীয়াকৈ খুদে প্ৰশ্নবোৰ ঠিক আছে গতিকে গ্ৰেড 4 স্পেসিফিক্যালি আপোনালোকক মিনিংটো খুদে গতিকে ইয়াৰ চাওক মই এটা কথাই কৈছো ইডিয়মছ যিবোৰ থাকে ফ্ৰেজ এণ্ড ইডিয়মছবোৰ ক্ৰেক কৰা এটি ইজি ট্ৰেক এটো হৈছে যে আপোনালোকে সদায় অৰ্থবোৰৰ ওপৰত ফোকাস কৰিব অৰ্থটো মনত ৰাখিব কেতিয়াবা বাক্যত ব্যৱহাৰ হলেও তাৰ কনটেক্সট বাক্যটো পঢ়ি সেই কনটেক্সটৰ প্ৰসংগটো সেই ধাৰণাটো লৈ আপোনালোকে এক্সাক্ট মিনিংটো ডিকোড কৰিব পাৰিব বুজি পাইছানে গতিকে ধুনিয়াকৈ চাওক এনেকৈ ধুনিয়াকৈ ডিভাইড কৰি ল'বচোন আপোনালোকৰ খুব সুবিধা হ'ব গতিকে প্ৰথম ইডিয়মটো চাও আমি কি আছে এ ডাৰ্ক হৰ্স মানেনো কি ডাৰ্ক হৰ্স মানে কলা ঘোঁৰাৰ কথা কৈছে নেকি এতিয়া বহুতে লিটাৰেল ট্ৰান্সলেচন কৰি দিলে আকৌ কলা ঘোঁৰা বুলি ক'ব কিন্তু কলা ঘোঁৰা নহয় চাও এ ডাৰ্ক হৰ্সৰ অৰ্থটো কি চাই ল ইয়াৰ অৰ্থটো হৈছে an unexpected winner someone whose hidden talents surprise everyone আমাৰ জীৱনত কিছুমান এই যে আমি যে কওঁ যে ইটো চুপে ৰুস্তম নিকলা এনেকে কওঁ যে কোনে নকওঁ আমাৰ জীৱনত এনেকুৱা কিছুমান মানুহ আছে চাবচোন যিয়ে কয় কি মই একোৱে পঢ়া নাই আপুনি এটা পৰীক্ষাৰ প্ৰস্তুতি কিবা এটা চলাই আছে লগৰজনীও ধৰি লওক দিব সাপোজ আপোনাৰ কিন্তু আপোনালোকে গম পায় যে সৰুৰ পৰা হয়তো তেওঁলোকে ইমান বেছি নিজৰ কথা কৈ ভাল নাপায় বা তেওঁলোকে তেতিয়া আপুনি যেতিয়া সুধিব যে কিমান পঢ়ি হৈছে কিমানখিনি প্ৰিপাৰেচন মই একোৱে পঢ়া নাই মইতো সময়ে নাপাওঁ অফিচৰ পৰা আহিনো ক'ত প্ৰিপাৰেচন কৰিম কেনেকৈনো ৰেডি কৰিম একো বুজিয়ে নাপাওঁ দেখোন সময় হোৱা নাই নহয় এবাৰ নিদিওৱে নেকি কিছুমানে নিদিওলৈকে কৈ দিয়ে পৰীক্ষাটো পিছত যেতিয়া আকৌ ৰিজাল্টটো গৈ ওলাই গৈ দেখিব সেই মানুহজনে বা সেই ব্যক্তিজনে গৈ খুব বেছি ভাল ৰিজাল্ট এটা কৰি দিয়ে এই যে 3 ইডিয়টছৰ মনত আছিল নে ৰেঞ্চো তেওঁৰ তিনিজন লগৰ আছিল ৰেঞ্চো ফহান আৰু ৰাজু মনত আছে নে আপোনালোকৰ এই সিনেমাখন যেতিয়া চাইছে আপোনালোকে গম পাব তেতিয়া কি হৈছিলে যে কি হয় yes তেতিয়া কি হৈছিলে যে যেতিয়া কি হয় ইহঁতৰ যেতিয়া গুটেই কেইটাটো হস্পিটেলৰ আগদিনাখন হস্পিটেলৰ ৰাতি আছিল হয়নে কিন্তু পৰীক্ষাত তেনেকৈ গৈ লিখিলে তাৰ পিছত গৈ যেতিয়া ৰিজাল্টটো ওলালে তেতিয়া দেখিছে কি ৰিজাল্টটো কাৰ আল্টিমেটলি ভাল হৈছে যে দেখিছে যে বা এই ৰেঞ্চো দেখোন নপঢ় কোনেও গমেই পোৱা নাছিলে দেখোন নপঢ়ে ৰুমত কিন্তু গৈ পেলাই কিমান ধুনীয়াকে বা মানে এইটো ডেফিনেটলি কি হয় বস্তুটো একুৱায়াৰ কৰিব জানে স্মাৰ্ট ৱৰ্ক কৰিব জানে বুজি পাইছেনে স্মাৰ্ট ৱৰ্ক ওকে ৰেঞ্চো ইজ ভেৰি স্মাৰ্ট যদি আমি কেৰেক্টাৰ ৰেঞ্চোৰ চৰিত্ৰটোৰ কথা ক'বলৈ যাওঁ খুব বেছি প্ৰতিভা কিন্তু সেই টেলেণ্টটো নেদেখায় মানে লগৰকেইটাইতো ভাবি থাকে ই দেখোন নপঢ়ে দিনটো ফটোৱামিয়ে কৰি থাকে
থাকে তেতিয়া চাওকচোন কিন্তু ৰেঞ্চৰ ৰিজাল্ট চবচে পাইছে একদম টপত আছিলে টপাৰ হৈছিলে সো তেনেকুৱা ধৰণৰ কথা আনএক্সপেক্টেড যেটো হয় আনএক্সপেক্টেড উইনিং কেতিয়াবা বাই দেখোন পঢ়াই নাছিলে কেনেকৈ জিকি গ'ল হয়নে সেই প্ৰসংগত আচলতে ডাৰ্ক হৰ্সটো ইউজ কৰা হয় আনএক্সপেক্টেড উইনাৰ সামওয়ান হুজ হিডেন টেলেন্ট সাৰপ্ৰাইজ এভৰিৱান কিছুমানে বহুত টেলেন্টেড হয় কিন্তু হঠাৎ তেওঁ আহি সেই বমটো মানে দি দিয়ে নহয় তেতিয়া গম পাও যে মানুহজন সঁচাকে টেলেন্টেড মানে হয়নে সো এক্সাম্পল এটা দিছো চাওক সেন্টেন্সৰ এটা মই এটা ইয়াৰ বাক্য এটি দি দিছো যাতে আপোনালোকৰ বাক্য এটিৰ এক্সাম মানে উদাহৰণ এটি দিছো যাতে আপোনালোকৰ ইজি হয় কেচ কৰিবলৈ So no one thought he would clear the ADRE grade 3 exam. Kuneo bhoba nasile je teo ADRE grade 3 exam crack koribo but he proved to be a dark horse. Okay, kintu proof koi dile as a dark horse hisapot proof koi dile. Buji paise ne ei prohongot dark horse to use kora hoy. Clear hoise ei prohongot apnalokor dark horse to use kora hoy. Clear hoise? Buji paise? Buji paise? Okay, next ahisu a white elephant. Etia white elephant banenu ki moi koiso etia gute kita sauksun apnaloke prothomote moi ki kolu a dark horse e gute kita animals related idioms ene ko apnaloke jontur prohongot ki idioms ase eneke jodi divide kori diye nohoy apnalokor khub beshi khubida hobo buji paise ne then next ase a white elephant mane ki hoy meaning to hoise a very costly but useless possession that is difficult to maintain okay কেতিয়াবা কিছুমান বস্তু বহুত দামী হয় একদম সিকমিকনি বা বহুত বেছি খুব বেছি বিলাসিতাপূৰ্ণ হয় হা যে ভেৰি কষ্টলি বাট ইউজলেস পজিশন দ্যাট ইজ ডিফিকাল্ট টু মেইনটেইন কিন্তু কি হয় হেটো বস্তু মানে ধৰিলক সেই স্পেসিফিক সেই এটা অকেজনত বস্তুৰ দামী হয় কিন্তু কোনো কামৰ নহয় বস্তুৰ দামী হয় কিন্তু কোনো কামৰ নহয় সেই বস্তুটো কি বুলি কোৱা হয় এ হোৱাইট এলিফেন্ট এ তেনেকুৱা ধৰণৰ প্ৰসংগত আমি এ হোৱাইট এলিফেন্ট ইডিয়মটো ইউজ কৰিব পাৰো সাপোজ এতিয়া কিবা এটা আপোনালোকে কয় নহয় প্ৰায় এটা কথা এটা প্ৰসংগত কয় যে কাপোৰজো কিনিৰো ইমান দামী কিন্তু কতো পিন্ধিবলৈ একো অকেজন নাই কিনাখন পিন্ধিলো এনেকুৱা যি হে মানে ইমান ধুনীয়া তাতে এনে বগা কিনিৰো ইমান দাম দি কিনিলো কিন্তু লাভ একো হোৱা নাই হয়নে তেনেকুৱা ধৰণৰ কথা সো সেন্টেন্স এটা দিছো চাওক দা অল লাক্সাৰি অফিচিয়েল কাৰ বিকেম এ হোৱাইট এলিফেন্ট ফৰ দা স্মল ডিপাৰ্টমেন্ট সৰু এটা ডিপাৰ্টমেন্ট সাপোজ ডিপাৰ্টমেন্ট অফিচিয়েল এটা আছে যিকোনো অফিচৰ প্ৰসংগত কোৱা গৈছে সো তেওঁলোকৰ যিখন মানে ধৰিলক গাড়ী আছে সেই গাড়ীখন বহুত বেছি লাক্সাৰি হয় দ্যাট লাক্সাৰি মই বিলাসিতাপূৰ্ণ এখন গাড়ী হয় কিন্তু সেই সৰু ডিপাৰ্টমেন্টৰ বাবে একো মানে কামত নাই মানে বুজি পাইছে ন বস্তুটো দামী হয় কিন্তু তাৰ কাম তেনেকৈ কামত ব্যৱহাৰ হোৱা নাই মানে ওকে দ্যাট ইজ এ হোৱাইট এলিফেন্ট Then next ahilu is like cock and bull story mane ki hoy cock and bull story meaning an absurd and unbelievable or made up story or excuse ইয়াৰ অৰ্থটো হৈছে an absurd okay unbelievable অবিশ্বাসযোগ্য বা কিছুমান হজাই পৰাই কোৱা কাহিনী বা বাহানাৰ প্ৰসংগ কিছুমান যে বাহানা দিয়ে যে এনে বাহানা এটা দিছে সো বাহানা দিবলৈ হলে আমি কিছুমান মিছাকে কাহিনী কিছুমান হাজু হয়নে গটিকে আকৌ মেড আপ ষ্টৰী যেটো মানে কি হয় বনাই মানে কি হয় যেটো আমি কি হয় আমাৰ হাজি মানে কাহিনীটো কওঁ আৰু কাহিনীটো কোৱা নিচিনাই লাগিছে আৰু okay and absurd যেটো অবিশ্বাসযোগ্য মানে একো ভ্যালিড ৰিজন দিয়া নাই সাপোজ কিবা এটা কৰবাত গৈছে যে তা কাম এটা দিবলৈ কোৱা হৈছিল কামটো কিয় কৰিবলৈ নোৱাৰিলে মানে আচৰিত ৰিজন এটা দি দিব যে ধৰিলক মোৰ ৰুমৰ চাবিটো নাছিলে সেইকাৰণে মোৰ ভিতৰত ল্যাপটপটো আসলে মই কৰিব নোৱাৰিলো কিন্তু ইচ্ছা কৰিলে কৰিব পাৰিলে তেনে কোনে পাহৰ মানে ধৰিলক কামটো কৰিব একচুয়ালি মন নাই কিন্তু যেহেতু মন নাই কৰিব নোৱাৰিলে হেতু কাৰণে মানে এনে মেড আপ ষ্টৰী এটা বনাই দিছে সো ইয়াৰ সেন্টেন্স এটা দিছো চাওক দ্যাট ইজ হি told the supervisor a cock and bull story about why he was late for duty এটা সাপোজ আপোনালোকে যি সকলে অফিসত কাম কৰি আছে গমে পাই যি সকলে ধৰিলক প্ৰাইভেট সেক্টৰছতে হক যেনেকুৱা ধৰণে কাম কৰি নাথাকক কিয় আপোনালোকে সাপোজ সেই দিনাখন ডিউটিৰ কাৰণে লেট হৈছে কোনোবা এজন ব্যক্তিয়ে গতিকে এতিয়া কিয় পলম হৈছে আপোনালোকে জানে যে হয়তো খাৰপাত দেৰি হৈছে এটো কথাটো আপুনি বছক ক'ব নোৱাৰে তেনে ধৰিলক হাজি পৰি কিবা এটাটো ক'ব লাগিব সো আপুনি কি কৈছে যে হি told the supervisor a cock and bull story মানে about তেওঁ কৈছে যে যেহেতু তেওঁৰ পলম হোৱাৰ কাৰণটো বহুত absurd reply এটা দিছে মানে এনেকুৱা কাৰণে এটা হজাই পৰাই কাহিনী এটা কৈছে সো হে একদম অবিশ্বাসযোগ্য মানে অবিশ্বাস্য মানে কাহিনী এটা কৈছে সো ইন দ্যাট কেস আমি এ cock and bull story to use কৰিব পাৰো something which is very absurd or unbelievable story or made up story it's a kind of a আৰু হে বস্তুটো আপোনালোকে as an excuse বাহানা দিবলৈ অজুহাত হিচাপত ব্যৱহাৰ কৰিব পাৰে then next আহিলো
নেক্সট আহিলো ক্ৰকোডাইল টিয়াৰ্ছ এটো জানে আমি অসমীয়াটো কওঁ এটো কথা ঘৰিয়ালৰ চকু পানী টুকিছে মিছা মিছিকৈ কিবা এটা দুখ প্ৰকাশ কৰা দ্যাট ইজ ক্ৰকোডাইল টিয়াৰ্ছ ৰাইট সো হেবাবে কোৱা হৈছে যে মিনিংটো মই দিয়ে দিছো ইনসিনচিয়াৰ অৰ ফেক টিয়াৰ্ছ অফ গ্ৰিফ এনেই দুখত খুব দুখ লাগিছে বুলি এনেই কান্দিছে আৰু এক্টিং কৰে যে ক্ৰকোডাইল টিয়াৰ্ছ বুলি কয় এনেই কান্দিছে দিছ অল আৰ ক্ৰকোডাইল টিয়াৰ্ছ ঘৰিয়ালৰ চকু পানী আমি অসমীয়াটো কওঁ এটো প্ৰসংগত ইউজ কৰো হয়নে গতিকে আপোনালোকে জানিবই গতিকে চাওক সেন্টেন্সটো কি দিয়া আছে যে the greedy relative shed crocodile tears when the old landlord passed away okay যে হয়তো ঘৰখনৰ যিজন বয়োজ্যেষ্ঠ ব্যক্তি আছিল ল্যান্ডলৰ্ড আছিল তেওঁ কি হল বৃদ্ধ বয়সত তেওঁৰ কি হয় মৃত্যু হল গতিকে কিন্তু সেই কাৰণে তেওঁৰ যিমানখিনি ৰিলেটিভ আছিল সেই ৰিলেটিভবোৰ খুব লোভিয়া মানে খুব বেছি সম্পত্তিৰ লোভিয়া সো সিহঁতে জানি বুজি আহি পেলাই কান্দি কান্দি দেখাইছে আৰু এক্টিং কৰিছে কিন্তু ভালেই কৰিছে এতিয়া আৰু সম্পত্তিবোৰ আমি পাম কিন্তু ভালেই পাইছে হাক সবেই গম পাইছে যে এটো এনেই ঘৰিয়ালৰ চকু পানী টুকিছে এতিয়াতো সিহঁতে বহুত হ্যাপি হৈছে মানুহজন ঢুকুৱাৰ কাৰণে হয়নে এনেকুৱা প্ৰসংগত ইউজ কৰিছে বুজি পাইছেনে এখিনি এবাৰ ভালদৰে চাই লওকচোন then next how কি আছে wild goose chase মানে কি হয় wild goose chase মানে কি হয় চাওক meaning a foolish hopeless and useless search for something unobtainable বুজি পাইছেনে Okay, suppose কিবা এটা বস্তু আপোনালোকে হেৰালে হা কিন্তু সেই বস্তুটো হেৰুৱাৰ পিছত আপোনালোকে জানে যে এই বস্তুটো বিচাৰি একো লাভ নাই বিচাৰি নাপায় বুলি that the result is obvious মানে বুজি পাইছেনে যে আপোনালোকে গম পায় যে এই বস্তুটো বিচাৰি কৰিও একো লাভ নাই গতিকে এই প্ৰসংগত a wild goose chase মানে ইউজ কৰা হৈছে এটা কোনবা এখন ঠাইত ধৰিলক আপুনি ধৰিলক সাপোজ ফ্লাইট লৈ পেলে গৈছে কিবা এখন ঠাইত ফুৰিবলৈ গৈছে গতিকে যেতিয়া ধৰিলক সেই ঠাইখনত ফুৰি পেলে আপুনি ঘূৰিও আহিলে তাৰ এসপ্তাহৰ পিছত আপুনি আকৌ বস্তুটো বিচাৰি পোৱা নাই গতিকে আপুনি সেই বস্তুটো সেই ঠাইখনতে এৰি থৈ গৈছিল সাপোজ আপুনি মই এক্সাম্পল এটা দিছো ভিয়েটনামলৈ ফুৰিবলৈ গ'ল ভিয়েটনামত ফুৰি কৰি পেলে আহিলে তাতে ধৰিলক সাপোজ আপুনি এনেকে হঠাৎ আঙুঠি এটা হেৰাই থৈ আহিলে পিছত আহি পেলে গম পাইছে হাতত আঙুঠিটো নাই আপোনালোকে গম পাইছে যে ভিয়েটনামত যাওঁতে এনেকুৱা কৰবাত ক্ৰুজত যাওঁতে সাকে মোৰ হে আঙুঠিটো পৰিলে মানে পানী গতিকে সেই বস্তুটো এতিয়া যেতিয়া আপুনি অসম পালেহি এতিয়া সেই সাগৰ সেই বস্তুটো বিচাৰি কিবা লাভ আছেনে এতিয়া হামৰাও কাঢ়ি একো লাভ নাই গতিকে সেই প্ৰসংগত ইউজ কৰা হয় wild goose chase right ইয়াৰ মিনিং হেবাবে অৰ্থটো মই দিছো যে a foolish hopeless মানে a useless search for something unobtainable যেটো আপুনি পাব নোৱাৰে বিচাৰি কৰি ওকে সেন্টেন্স এটা দিছো এক্সাম্পল দিলে আপোনালোকে ভালদৰে বুজি পাব looking for the dropped key in the Brahmaputra river was a wild goose chase মানে বুজি পাইছেনে কি কৈছো যে এই ক্ষেত্ৰত যে আপুনি চাবিপাত হেৰাইলে আকৌ চাবিপাত কোড হেৰালে চাবিটো হেৰালে ব্ৰহ্মপুত্ৰ নদীত গতিকে এতিয়া এইটো বস্তু বিচাৰি লাভ নাই হয়নে বিচাৰি লাভ নাই সেইবাবে কৈছে যে লুকিং ফৰ দা ড্ৰপ কি ইন দা ব্ৰহ্মপুত্ৰ ৰিভাৰ এই গুটে এক্টটো হেতু বিচাৰা এক্টটোকে কি বুলি কোৱা হয় এ ওয়াইল্ড গুজ চেজ এতিয়া গম পাইছেনে ওয়াইল্ড গুজ চেজটো কেতিয়া ইউজ কৰা হয় যেতিয়া সামথিং যেটো বস্তু বিচাৰি লাভ নাই আপুনি গম পাই যে এইটো বস্তু ৰিজাল্ট you are quite aware about the result that any যিয়ে নকৰক কিয় আপোনালোকে যি পন্থাই হাতত নলক কিয় সেই বস্তুটো কেতিয়া কোনো কালেও অস্মিন কালেও বিচাৰি নেপায় হয়নে সো ইন দ্যাট কেস আমি এ ওয়াইল্ড গুজ চেজ টু এই ইডিয়মটো ইউজ কৰো ওকে এই ইডিয়মটো ইউজ কৰা হয় ওকে ক্লিয়াৰ হৈছে The next আহিলো body parts and human senses এতিয়া কথাটো হৈছে এইটা ডিফারেন্ট অতপৰে আমি কি হয় animals related জীবজন্তুৰ প্ৰসংগত যি সমূহ মানে জীবজন্তুৰ প্ৰসংগত কেনেকুৱা ধৰণৰ ধৰিলক idioms আহে সেই বিষয়ে ডিসকাস কৰিলো এনে নেক্সট যেটো হৈছে body parts and human senses যিবোৰ শৰীৰৰ অংগ প্ৰত্যংগ আৰু যি সেন্স মানুহৰ যি সেন্স লব পৰা অনুভূতিৰ ৰিলেটেড কিছুমান idioms আছে চাও these are frequently framed as spotting the meaning আৰু বিশেষকৈ মানে কি হয় আপোনালোকক অৰ্থটো বিচাৰি উলিয়াব দিয়ে ইয়াৰ কোৱেশ্চনটো কেনেকৈ আহে জানেনে এক্সাম বোৰত ইয়াৰ পৰা মানে কি হয় এই সাপোজ কেটামান আপোনালোকক idioms দিব গতিকে তাৰ অৰ্থটো কি হয় তাৰ পৰা বিচাৰি উলিয়াবলৈ দিব পাৰে so basically these are frequently framed as spotting the meaning questions across both কিহত খুদা হয় চাও across both grade 3 and grade 4 examত খুদা হয় suppose to turn a deaf ear to অংগ প্ৰত্যংগৰ ৰিলেটেড কিছুমান মানে idioms থাকে example দিছো চাও
To turn a deaf ear মানে কি হয় ইয়াৰ অৰ্থটো কি হয় to turn a deaf ear মানে ইয়াৰ অৰ্থটো কি Okay, to turn a deaf ear, your orthoto hoise, meaning to deliberately ignore or refuse to listen to someone's request or advice. Jetia, suppose apnaloke kiba eta prohongot karubak mane he justification to dibo goise. Etu kam korile kio hol, etu kenekoi hobole pale karubak kotha to tar reason to dibole goise. So amor kotha to huna je etu prohongot ei babe moi ei step to hatob lobologia hol. Babe ei kora yar etu enokwa dhৰণৰ কৰাৰ reason to hoisile etu. Kintu he manujone mane কোনো কাৰণত মানে আপোনাৰ কথাটো শুনিবলৈ বিচাৰাই নাই মানে আউকান কৰিছে হয়তো ইগনোৰ কৰিছে কথাটো শুনিব বিচাৰা নাই ৰিজনটো জি ৰিজনিংছ আপুনি দিব খুজিছে সেই বস্তুটো শুনিব খুজানে এট দা সেম টাইম মানে আউকান কৰিছে একদম ইগনোৰ কৰিছে বুজি পাইছানে মানে আপোনাৰ কথাটো শুনিবই খুজা নাই সো ইন দ্যাট কেস আমি এই ইডিয়মটো ইউজ কৰিব পাৰো দ্যাট ইজ টু টাৰ্ন এ ডেফ ইয়াৰ ওকে গতিকে এটা বাক্য মই ইয়াতে বাক্য এটিৰ উদাহৰণ দিছো তেতিয়া আপোনালোকে বুজি পাব চাও The administration turned a deaf ear to the public's complaints about potholes. বুজি পাইছেনে যে যেটো প্ৰশাসনিক ব্যৱস্থা আছে প্ৰশাসনিক ব্যৱস্থাই যিমান পাব্লিকে মানে মানে কি আমাৰ জনসাধাৰণৰ ফালৰ পৰা যিমান বিলাক কমপ্লেইন্টস দিয়া গৈছে যিমান বিলাক কমপ্লেইন্টস দিয়া গৈছে ৰাস্তাৰ প্ৰসংগত হক বা এটো প্ৰসংগত ভালেখিনি কমপ্লেইন্টস দিছে কিন্তু তেওঁৰ কোনো হে ক্ষেত্ৰত তেওঁলোকে কি হয় কাণখাৰ দিয়া নাই একচুয়ালি কি হয় মন দিয়া নাই ধ্যান দিয়া নাই বা কাণখাৰ দিয়া নাই বা বস্তুটো তেওঁলোকে সেই বিষয়ে অৱগত কিন্তু বস্তুটোৰ ওপৰত মনোযোগ দিয়া নাই মানে গুৰুত্ব দিয়া নাই কথাটো সেই প্ৰসংগত আমি টু টাৰ্ন এ ডেফ ইয়াৰ টু ইউজ কৰিব পাৰো এই ইডিয়মটো ইউজ কৰিব পাৰো Then next hoise at arm's length okay at arm's length bhaldore idioms mur monot rakhi jabo at the same time tar ortho homuho monot rakhi jabo apnalokor babe sohayok hobo buji paisane apnalokor babe sohayok hobo etu sao at arm's length mane ki hoy yar ortho hoise to avoid intimacy keeping someone at a safe distance okay Okay, যে যেতিয়া এই মানুহৰ লগত বহুত বেছি ভাল নোহোৱাটোৱে ভাল আমাক প্ৰায় মানে বয়োজ্যেষ্ঠ সকলে আমাক উনুকিয়াই দিয়ে নে এই কথাটো বেছি হনাপিঠা নোহোৱাটোৱে ভাল হনাপিঠা হলে ডিসৰেসপেক্ট কৰিবলৈ চান্স পাব হনাপিঠা নোহোৱাটোৱে ভাল এটা ডিসটেন্স সেই মানুহখিনিৰ পৰা মই এটা ডিসটেন্স মেইনটেইন কৰো মানে নট ইন বেড টাৰ্মছ তো না এনেকুৱা নহয় যে সেই মানুহজনৰ লগত মোৰ বেয়া বা এনেকুৱা নহয় যে সেই মানুহজনৰ লগত মোৰ বহুত বেছি ভাল মানে সেই মানুহজন মই গম পাও যে হয়তো আপোনালোকে ভাইবটো আপোনালোকে যেটো আজিকালি কয় যে জেনজিৰ ল্যাঙ্গুৱেজটো যেটো ভাইব মিলা নাই or আপোনালোকে you can sense that energy okay he energy to আপোনালোকে মানে বুজি পাইছে হেবাবে এটা ডিসটেন্স নিজৰ সেফ সাইডত থাকিবলৈ আপোনালোকে সেই ডিসটেন্স মেইনটেইন কৰে সেই স্পেসিফিক পারসনৰ পৰা okay so basically to avoid বৰ বেছি মানে হনা পিঠা হ'বলৈ খুজা না হনা পিঠা মানে আমি খুব বেছি মিক্স আপ মিলি জুলি কৰাটো বুজা যায় actually so in that case আমি এই idiom to use কৰো মই এটা example দিছো চাওক it is better to keep this dishonest people at arm's length মানে যিবোৰ dishonest মানুহ হয় সেই মানুহবোৰক অলমান দূৰত ৰাখাটোৱে দূৰৰ সেই মানুহবিলাকৰ লগত বৰকে মিলিবলৈ প্ৰয়াস নকৰাটোৱে ভাল আমাৰ কাৰণে ভাল okay clear হৈছে Okay, next how যে এটো আপোনালোকৰ বাবে জ্ঞাতাৰ্থে আমি জনাবলৈ পাই সুখী হওঁ যে আমাৰ স্কৰডিমেৰ ফালৰ পৰা ভালেখিনি কোৰ্সেস অফাৰ কৰা হৈছে আৰু বৰ্তমান সময়ত এনৰোলমেন্ট চলি আছে ওকে আৰু কি কোৰ্সেস অফাৰ কৰা হৈছে চাওক আমাৰ ফালৰ পৰা এডিআৰএ পৰা আদি কৰি এডিআৰএ সিটেড আসাম পুলিচ জিটিপিজিটি আসাম ফৰেষ্ট এই গুটেই কিটা কোৰ্স এভেইলেবল হৈ আছে আমাৰ ফালৰ পৰা স্কৰডিমেৰ ফালৰ পৰা গুটেই কিটা কোৰ্স এভেইলেবল আছে ইয়াতে আপোনালোকে যি সকলে ধৰিলক কোৰ্সটো পাৰসিউ কৰিব খুজিছে বা কোনোবা এটা পৰীক্ষাৰ ইয়াৰ ভিতৰতে কোনোবা এটা এক্সামৰ যদি প্ৰস্তুতি চলাব খুজিছে তেনেহলে ডেফিনেটলি আজি আপোনালোকে এনৰোল কৰক কাৰণ ইয়াতে আপোনালোকৰ সেই অভিজ্ঞ শিক্ষকসকলৰ তত্ত্বাৱধানত খুব ধুনীয়াকৈ আপোনালোকৰ প্ৰস্তুতিৰ এই যাত্ৰাত তেওঁলোক সহায়ক হ'ব কাৰণ চাও কথাটো হৈছে যে প্ৰিপাৰেচন সকলোৱে কৰে কিন্তু যেটো ষ্ট্ৰেটেজিক্যালি ওয়াইজ আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব স্কৰডিমে হেখিনি আপোনালোকক দিব পাৰে হেখিনি এসিউৰেন্স দিব পাৰে আপোনালোকৰ সপোনক বাস্তৱায়িত কৰাৰ দায়িত্ব হৈছে আমাৰ গতিকে স্কৰডিমে সেই সপোন বাস্তৱায়িত কৰিব গতিকে আপোনালোকে ইয়াত কি পাব লাইভ প্লাস ৰেকৰ্ডেড ক্লাছেছৰ পৰা আদি কৰি টেষ্ট সিৰিজ ডেইলি প্ৰেক্টিস পেপাৰছ ইনষ্টেন্ট ডাউট সলভিং এণ্ড কমপ্লিট ষ্টাডি নোটছ পাব উইথ পাৰ্সোনাল মেন্টৰশিপ ইয়াতে এনেকুৱা নহয় যদিও এটা কোৰ্স অনলাইন হয় এনেকুৱা নহয় যে আপোনালোকে কোনো ধৰণৰ গাইডেন্স নাপায় পাৰ্সোনালিও ভালেখিনি আপোনালোকক মেন্টৰ কৰিব ইয়াতে অভিজ্ঞ শিক্ষকসকলৰ তত্ত্বাৱধানত আপোনালোকক তেওঁলোকে ধুনীয়াকৈ গাইড কৰিব কিদৰে প্ৰস্তুতি চলাব লাগে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি চলাব লাগিব বা ইয়াতে বিগত বৰ্ষৰ প্ৰশ্ন কাকতৰ পৰা আপোনালোকে প্ৰথম কেদৰে ষ্টেপটোত মানে আগবাঢ়িব গোটেইখিনি বস্তু আপোনালোকে গাইডেন্স পাব গতিকে পলম নকৰি আজি এনৰোল কৰক 8137299998 এই নম্বৰটো যোগাযোগ স্থাপন কৰিব ওকে
ওকে এতিয়া নেক্সট আহিছো বাই ৱৰ্ড অফ মাউথ বাই ৱৰ্ড অফ মাউথ মানে কি হয় By word of mouth মানে কি হয় meaning spoken communication or publicity rather than written text okay by word of mouth মানে হৈছে চাও ইয়াৰ অৰ্থটো হৈছে spoken communication or publicity rather than written text কোনোবাই কিবা এটা বিষয় মানে কি হয় ধৰিলক এটা নিউজ পেপাৰ ধৰিলক দি পেলে মানুহে পাবলিক কৰে হেতু তেনেকৈ কৰাৰ কোনো প্ৰয়োজন নাই এনে মানে জনপ্ৰিয় হৈ গৈছে বুজি পাইছেনে সো স্পোকেন কমিউনিকেশন মানুহৰ কথা বতৰাৰ পৰাই মানে জনপ্ৰিয় হৈ গৈছে মানে কথা বতৰা বহুতে সেই বিষয়ে সেই কথাটো ইমানেই পাতিছে যে সেই কথাৰ প্ৰসংগ ইমানেই মানুহে আলোচনা কৰিছে সেই আলোচনাটো এটা ষ্টেটমেন্টত কনভাৰ্ট হৈ গৈছে উইদাউট ইভেন ৰিটেন মানে কি হয় ৰিটেন টেক্সটত নাথাকিলেও লিখিতভাৱে নাথাকিলেও এই বস্তুটো মানুহৰ কথাৰ আলোচনাৰ যোগেদি মানে ইমান ফেমাস হৈ গৈছে হেতু হৈছে তাৰ অৰ্থ ইট ইজ স্পোকেন কমিউনিকেশন অৰ পাব্লিসিটি ৰাদাৰ দেন written text okay so মই এটা এক্সাম্পল দিছো এটা বাক্যৰ উদাহৰণ দিলে আপোনালোকে ভালদৰে বুজি পাব অৰ্থটো কি চাওক নিউজ অফ দ্য লোকেল ফেষ্টিভেল okay news of the local festival spread quickly across the village by word of mouth যেটো আমাৰ ধৰিলক সাপোজ এটা লোকেল ফেষ্টিভেল এটা হ'বলৈ গৈ আছিল আপোনালোকৰ এৰিয়াটোত সেই লোকেল ফেষ্টিভেলটো কথা মানুহৰ মুখে মুখে ইমানে মানে প্ৰসিদ্ধ হৈ পৰি মুখে মুখে বাগৰি ইমানে প্ৰসিদ্ধ হৈ গ'ল সকলোৰে গোটেই ভিলেজ across the village by word of mouth মানুহৰ মুখে দিয়ে মানে সেই বস্তুটো বাতৰি কাকতৰ প্ৰকাশ কৰিব নোৱাৰে মুখে দিয়ে মানে পাৰ হৈ ইজনে সিজনক ক'লে সিজনে এজনক ক'লে এনেকৈ মানে বস্তুটো গোটেই নিউজটো কি হৈ গ'ল স্প্ৰেড হৈ গ'ল that is by word of mouth বুজি পাইছেনে এতিয়া চাওক by word of mouth হক বা arms to কথা হক arms length হক বা এতিয়া body parts related to deaf ear আমি কানৰ প্ৰসংগত কলো হয়নে আৰ্মৰ কথা কলো বা এতিয়া আমি মুখৰ কথা কলো গোটেইবোৰ body parts related idioms ইয়াৰ আগতে আমি কি কৰিছিলো জন্তু বিশেষ যিবোৰ idioms থাকে সেইখিনি ডিসকাস কৰিছিলো ৰাইট নাও এতিয়া চাওক নেক্সট টু কি to grease someone's palm কি দিছে to grease someone's palm মানে কি হয় ইয়াৰ অৰ্থটো কি হয় চাওক to bribe someone কারবা ঘুষ দিয়া বুলি যে কও আমি ঘুষ দিয়া বুলি যে কও এতিয়া পাম মানে কি হয় হাতৰ তলুৱা ৰাইট এইবোৰ হৈছে অংগ প্ৰত্যংগ দেখিছেনে অংগ প্ৰত্যংগৰ ৰিলেটেড ইমান ধুনিয়াকৈ গুটে কিটা মই সেগ্ৰিগেট কৰি দিছো যাতে আপোনালোকৰ সুবিধা হয় বুজিবলৈ ৰাইট এতিয়া চাওক যে কি হয় to grease someone's palm মানে কি হয় to bribe someone কারবা ঘুষ দিয়া হয়নে it's crucial for anti corruption or police exam context okay খুব বেছি crucial হয় কিহৰ কাৰণে to bribe someone কারবা ঘুষ দিয়ে কেতিয়া কি প্ৰসংগত ঘুষ দিয়ে definitely কি হয় yes police exam context দিয়া হয় okay next saw a sentence this is how the honest citizen refused to grease the clerk's palm to get his file approved এজন মানুহে আমি কিছুমান ফাইলস লৈ যাব লগিয়া হয় ব্লকত যাব লগিয়া হয় ক্লার্ক জনৰ প্ৰসংগত চাব লগিয়া হয় গতিকে সেই ক্ষেত্ৰত সেই মানুহজন ইমানে ভাল আছিল he is such an honest person generous person যে তেওঁ নিজৰ কামটো হিজিবলৈ actually এক্সট্ৰাকে কি হয় ঘুষ দিয়া নাই কিন্তু সেই মানুহজনক ঘুষ দিয়া নাই ওকে তেওঁ ঘুষ দিবলৈ মনা কৰি দিলে টোটালি মনা কৰি দিলে যে মই ঘুষ নিদিও মোৰ ফাইলটো লাগিলে দেৰি হওক ফাইলটো এপ্ৰুভ হোৱাত পলম হওক কিন্তু তাৰ বাবে কামটো কৰিবলৈ মই ঘুষ নিদিও নিজৰ ফালৰ পৰা সো হেন্স হেতু কোৱা হৈছে দা অনেষ্ট সিটিজেন ৰিফিউজ টু গ্ৰীজ দা ক্লাৰ্কছ পাম টু গেট হিজ ফাইল এপ্ৰুভড ওকে ওকে ক্লিয়াৰ হৈছে next আইছো আমি hand in glove মানে কি দেখিছেনে গুটেই কেটা অংগ প্ৰত্যংগ ৰিলেটেড কিছুমান idioms right okay so basically hand in glove মানে কি হয় ইয়াৰ অৰ্থটো হৈছে working closely together
often in a suspicious or illegal partnership. এই যে মানুহে যে কয় যে খুব ক্রাইম পার্টনার my partner in crime, বুজি পাইছে নে? ঠিক তেনেকুৱা এইটো যে এনে ইউজ কৰে বাৰু যি নহওক যে কিবা বদমাছি কাম কৰিলে মানে লগতে আছে মানে ইমানে বেছি নলে লগা বন্ধু সো সেইটো প্ৰসংগতে ইউজ কৰা হৈছে আসলে এইটো গম পাইছে নে যে বেসিক্যালি কি হয় hand in glove অৰ্থ হৈছে working closely together একদম একেলগে কোনোবা এটা বিষয়ত একেলগে একদম লগে একদম কাম কৰা ওকে ইমানে বেছি মানে ইজনে সিজনক মানে ফ্ৰেন্ড ইন এ ফ্ৰেন্ডশিপ মোডত মানে কাম কৰে একেলগে দুজনে ইমানে একেলগে আগবাঢ়িছে যে often in a suspicious or illegal partnership কিবা অবৈধ কাৰণত বা কিবা সন্দেহজনিত কাৰণত কিবা এটা হে দুজন বন্ধুৱে লগ লাগি সেই কেছটোৰ ওপৰত কাম কৰি আছে সাপোজ সন্দেহজনক হয় বা বৰ বেছি ইলিগেল মানে বৈধ নহয় এনেকুৱা জাতীয় কামত মানে একেলগে ইমানে বেছি নলেগলে লাগি মানে কামটো কৰিছে সো দ্যাট ইজ হ্যান্ড ইন গ্লোভ এটা গ্লোভ এটা বুজি পাইছা নে এটো বস্তুৰ লগত ডেফিনেটলি সাসপিশন এটা ৰিলেটেড হয় নাই সাসপিশন এটা থাকিবই সাসপিশন কিয় থাকিব চাওক মই যদি কওঁ যে গ্লাভ যেতিয়া মানুহে হাতত গ্লাভ কেতিয়া বনায় সো টু পারফর্ম সাম কাইন্ড অফ এক্টিভিটিজ ডক্টৰে পিনে এইবিলাক সার্জারিজ এন্ড অল কৰিবলৈ আৰু যেতিয়া কিবা ফিংগাৰপ্ৰিন্টছ এন্ড অল এইবিলাক মানুহে চাই হয়নে আপোনালোকে কেছবিলাক ৰিজলভ কৰিলে দেখিছে নহয় তেনে গ্লাভ পিন্ধি লয় যিবোৰ আপোনাৰ অফাৰজনিত ক্ৰাইম ৰিলেটেড কাৰণ হওক বা এনি ফৰ্ম অফ কিবা কেছ ৰিলেটেড কাৰণ গতিকে চাওক সো বেসিক্যালি কি হয় মই এটা মানে বাক্য এটা দিছো তেতিয়া আপোনালোকে ধুনীয়াকৈ উদাহৰণ দিলে আপোনালোকে বুজি পাব the thieves were working hand in glove with the corrupt security guard okay যে যিমানখিনি চোৰ আছিলে চোৰকেইটাই পুৰা মানে একদম ৱৰ্কিং হেণ্ড ইন গ্লভ বুজি পাইছে না দুইটা একেলগে পুৰা প্ৰি প্ল্যান ৱাইজ মানে একেলগে কাম কৰিছে আৰু কাৰ লগত মানে মিত্ৰতা কাৰ লগত স্থাপন কৰিছিলে উইথ দ্য কৰাপ্ট সিকিউৰিটি গাৰ্ড ওকে সেই সিকিউৰিটি গাৰ্ডটোৰ লগত ডেফিনেটলি সিকিউৰিটি গাৰ্ডটোৱে চাগে গোটেই ইমান সময়ত আহিবি এনেকুৱা সব বস্তু মানে এক্সেছখিনি দি দিছে আৰু সেই সিকিউৰিটি গাৰ্ডটোৰ লগত মানে একেলগে মিলি পেলাই কামটো কৰিছে দস্তি হৈ পেলাই সো যেতিয়া সেই দস্তি প্ৰসংগটো যেতিয়া মানে কিবা ক্ৰিমিনেল এক্টিভিটিজত হয় তেতিয়া ইন দ্যাট কেছ আমি এই ইডিয়মটো ইউজ কৰো এণ্ড হোৱাট ইজ দ্য নেম অফ দি ইডিয়ম দ্যাট ইজ হ্যান্ড ইন গ্লভ ওকে হ্যান্ড ইন গ্লভ ৰাইট Then next আহিলো it is idioms on effort success and dedication গটিকে আৰু এটা ফেজত আৰু এটা সেকশন মই idioms বিলাক ডিভাইড কৰি দিছো চাও efforts কাৰবাৰ হাৰ্ড ওয়ার্ক কাৰবাৰ সফলতা and dedication ওকে হে ৰিলেটেড তো ভালেখিনি কিছুমান idioms মানে দেখিবলৈ পোৱা যায় হেবিলাক জানি থলে আপোনালোকৰে ভাল হয়নে so these are highly applicable to your student aspirant life cycle and are frequently chosen for fill in the blank or contextual passage question আৰু গটিকে এক্সামত এনেকুৱা ধৰণৰ effort success and dedication or ওপৰত অন্তৰ্ভুক্ত এই পাৰ্টটো অন্তৰ্ভুক্ত যিমানখিনি idioms আছে প্ৰায় questions সোধা যায় এক্সামছ বিলাকত আহে গভৰ্নমেন্টৰ এক্সামছ বিলাকত at the same time চাওক মনত ৰাখিব আৰু প্যাটাৰ্নটো কিদৰে সোধে জানেনে fill in the blanks কৰিবলৈ দিয়ে ঠিক আছে খালি ঠাই পূৰণ কৰাৰ বেচিছত কৰিবলৈ দিয়ে সো সেই বস্তুটো আপোনালোকে চাব ওকে Okay, so basically these are highly applicable ekhini kolue moi eta sao burn the midnight oil prothom idiom to e naam to ki hoise burn the midnight oil mane ki hoy sao yar ortho to hoise to study or work late into the night ami jetia horte পঢ়া কৰাৰ কিবা এক্সামৰ সময়ত পঢ়ি আছিল মনত আছে একদম ৰাতি দুপৰলৈকে পঢ়িছিল এতিয়াও যেতি আপোনালোকে কোনবা এটা এক্সামৰ প্ৰিপাৰেচন কৰি আছে বহুতে হয়তো ওয়াৰ্কিং প্ৰফেশনালসও হয় তেওঁলোকে কিন্তু আহি ৰাতিটো হলেও কি হয় সব খানা বনাই লৈ পেলে তাৰ পিছতো ৰাতি দুপৰলৈকে পঢ়ি কিন্তু সেই টাইমটো মেকআপ কৰিছে হয়নে হে পৰীক্ষাটোত যাতে এটা ভাল ফলাফল লাভ কৰিব পাৰে ৰাইট সো বেসিক্যালি কি হয় যেতি আপোনালোকে ৰাতি সেই কামটো কৰে সব কাম কৰি পেলে একদম ৰাতি দুপৰলৈকে কামটো কৰে মানে কিবা এটা বস্তু এচিভ কৰিবলৈ পৰীক্ষাৰ বাবে ৰেগুলাৰ প্ৰস্তুতি চলাই আছে তেতিয়া সেই প্ৰসংগত burn the midnight oil এই ইডিয়মটো ইউজ কৰা হয় খুব বেছি কষ্ট কৰি যেতিয়া আপোনালোকে ৰাতিটো পঢ়ে that is burn the midnight oil এটি বাক্য দি দিছো এটি বাক্যৰ উদাহৰণ দিছো এতিয়া আপোনালোকে বুজি পাব চাওক Assam government job aspirants must burn the midnight oil to crack the highly competitive ADRE okay ADRE নহয় কিবা এক্সামছ বিলাক এক্সাম্পলে কৈছাও যে যিবোৰ পৰীক্ষাৰ্থী আছে অসম গভৰ্নমেন্ট সৰকাৰৰ অধীনত যিবোৰ এক্সাম হয় আৰু সেই এক্সামৰ বাবে প্ৰস্তুতি চলোৱা পৰীক্ষাৰ্থী সকলে যিবোৰ এস্পাইৰেন্টস হয় সেই এস্পাইৰেন্টস সকলে তেওঁলোকে আসলে দিনে ৰাতি কষ্ট কৰিবই লাগিব ৰাতি দিন লাগি থাকিবই লাগিব তেওঁলোকে সেই বস্তুটো জবটো এচিভ কৰিবলৈ হলে ৰাতি দুপৰলৈকে পঢ়ি মানে যথেষ্ট কষ্ট কৰি আসলে কষ্ট কৰা প্ৰসংগতে কোৱা হয় যে কষ্ট কৰিবই লাগিব ডেফিনেটলি তেতিয়াহে ফলাফলটো পাব হয়নে এই প্ৰসংগত ইউজ কৰা হৈছে হয়নে The next to sao ki ase leave no stone unturned mane ki hoy yar ortho to sao to try every possible means
to achieve an objective spare no effort এই যে মানুহে যে কয় যে জি জান লগাই দিব লাগিব যদি এটো বস্তুটো নামিছা যদি নামিছা যুদ্ধ ক্ষেত্ৰত নামিছা নহয় জিউ জান লগাই দি তুমি তলকে জিকিবলৈ প্ৰয়াস কৰিব লাগিব সো দ্যাট ইজ leave no stone unturned it means কি হয় বুজি পাইছে ন যে জি নকলেও জি পন্থা হাতত নহলেও কিয় লাগিলে জিয়ে নকৰক কিয় আপোনালোকে এবাৰ ধৰক সাপোজ আপোনালোকে এবাৰ গভৰ্ণমেণ্ট এক্সামৰ মানে সন্দৰ্ভতে মই কথাটো আপোনালোকে উঠি পৰি লাগিছে দিন ৰাত একাকাৰ কৰি পঢ়িবলৈ লাগিছে বা সাপোজ ক্লাছ 10 বৰ্ডছৰ ষ্টুডেণ্টে কোনোবা পজিশন পাবলৈ বাবে একদম দিন ৰাত একাকাৰ কৰি ৰাতি দিন একলগ কৰি যি নহওক কিয় যিয়ে নহওক যি বন্তা নহওক কিয় যেনেকৈও নহওক কিয় এবাৰ মই পামেই পাম সেইটো মোটিভ লৈ পেলাই মানে দিন ৰাত কষ্ট কৰি পেলাই পঢ়িছে গতিকে যি পন্থা অৱলম্বন কৰি নহকে লাগে এবাৰ কোৱা হৈছে যে মিনিং টু ট্ৰাই এভৰি পসিবল মিন্স টু এচিভ এন অবজেক্টিভ আপোনালোকৰ সেই সপোনটো পূৰাবলৈ আপোনালোকে যিকোনো পন্থা মানে যিকোনো ৱে লৈ আপোনালোকে যাব পাৰে গতিকে দিন ৰাত একাকাৰ কৰি এক কৰি দিছে মানে সেই বস্তুটো পাবৰ কাৰণে সেই ড্ৰিমটো এচিভ কৰিব পাৰে কৰিবৰ বাবে ইন দ্যাট কেছ হেতুক আমি কি বুলি কয় এই ইডিয়মটোক লিভ নো ষ্টন আনটাৰ্ন এক্সাম্পল এটা দিছো চাওক দ্য ষ্টেট পুলিচ লেফট নো ষ্টন আনটাৰ্ন টু কেচ দ্য কালপ্ৰিট ষ্টেট পুলিচে মানে কি ৰাজ্য চৰকাৰ যি আৰক্ষী বিষয়া আছে হে তেওঁলোকে কি হয় যথেষ্ট কষ্ট কৰিছে দিন ৰাত একাকাৰ কৰি লাগি আছে হে কিবা এটা কেছৰ বাবে হে মানে কি হয় অপৰাধী কিবা এটা অপৰাধ সংক্ৰান্ত ইয়াতে ইউজ কৰা হৈছে যে অপৰাধীজনক ধৰিবলৈ তেওঁক জব্দ কৰিবলৈ কি কৰিছে দিন ৰাত একাকাৰ কৰি দিছে আৰু ডেফিনেটলি কি হয় যে যে নহওক কিয় মানে দিন মানে বহুত একাকাৰ কৰি দিছে যথেষ্ট কষ্ট কৰিছে বিচাৰিবলৈ মানে বিচাৰি চলাট কৰি মানে চব চলাট কৰি ফুৰিছে মানে ঠিক আছে ওকে Then next আহিলো by leaps and bounds মানে কি হয় চাও meaning at a very rapid or fast pace যেটা দ্ৰুত গতিৰে কি হয় কাৰবাৰ উন্নতি হয় দ্ৰুত বেগেৰে আগবঢ়া ঠিক দ্ৰুত গতিৰে আগবঢ়া দ্ৰুত গতিৰে কোনোবা উন্নতিৰ জখলাত বগাইছে সেই প্ৰসংগত আসলে ইউজ কৰা হয় by leaps and bounds মানে খুব ৰেপিডলি যেতিয়া কাৰবাৰ গ্ৰোথ হয় ইমান ধুনীয়াকৈ উন্নতিৰ জখলাত বগাই গৈছে খুব দ্ৰুত গতিৰে that is সেই পেজটোক বুজাবলৈ আসলে কি কোৱা হয় by leaps and bounds এই ইডিয়মটো ইউজ কৰা হয় ওকে সো সাও ইয়াৰ অৰ্থটো মই দিছো যে এট এ ভেৰি ৰেপিড অৰ ফাষ্ট পেস সেন্টেন্সটো মই কৈ দিছো থ্যাঙ্কস টু ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টস ডেভেলপমেন্ট ইন গুৱাহাটী ইজ progressing by leaps and bounds বুজি পাইছানে কি বুলি দিছে থ্যাঙ্কস টু ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টস আন্তঃগাঁথনিৰ ৰিলেটেড যিবোৰ আমাৰ প্ৰজেক্টস বিলাক আহে প্ৰকল্প বিলাক মানে হাতত লৈ চৰকাৰে তাৰ বাবে গুৱাহাটীখন ৰেপিডলি গ্ৰো কৰিছে ওকে গুৱাহাটীখন ৰেপিডলি ডে বাই ডে প্ৰগ্ৰেছ কৰিছে দেখিছে আপোনালোকে ফ্লাইঅভাৰছৰ পৰা আদি কৰি কিমান বেছি আগৰ গুৱাহাটী আৰু এতিয়াৰ গুৱাহাটীৰ মাজত এটা হিউজ ডিফাৰেন্সেছ ৰাইট কিমান ধুনীয়াকৈ মানে গ্ৰো কৰি আছে তথাপিও বাৰু বানপানী সমস্যা আছে বাৰু যি নহওক okay but whatever it is so development in Guwahati is progressing by leaps and bounds okay then next আহিলো through thick and thin মানে কি through thick and thin মানে কি okay so through thick and thin মানে হৈছে ইয়াৰ অৰ্থ হৈছে under all conditions supporting someone through both good times and bad times আমাৰ জীৱনত কিছুমান বন্ধু থাকে বা আমাৰ জীৱনত কিছুমান মানুহ থাকে যি আমাৰ ভালটো আছে বেয়াটো আছে কিন্তু তাৰ মাজত কিছুমান বন্ধু আছে যি অনলি ভাল সিচুৱেচনত থাকে কিন্তু বেয়া সিচুৱেচনত ধুনীয়াকৈ পলাই পত্ৰং দিয়ে আমাক সহায় কৰিবলৈ নিবিচাৰে গতিকে এতিয়া চাওক কিছুমান পৰিস্থিতি আমাৰ মাজত যি থ্ৰু ঠিক এণ্ড I will stick by her I will sit beside her through her thick and thin বুলি যে কয় যে যি নহওক কিয় তাইৰ লগত মই সদায় থাকিম যি নহওক কিয় মই যি পৰিস্থিতি নহওক কিয় তোক মই সদায় হেল্প কৰিবলৈ ৰাজি আছো মিন্স এই মানুহজন আমাৰ ব্যক্তিজন আমাৰ লগত সদায় থাকিব লাগিলে আমাৰ ভাল দিনে নহওক কিয় বেয়া দিনে নহওক কিয় সেই বস্তুটো কণ্ডিশ্যনটো বুজাবলৈ আমি এই we use this very idiom like through thick and thin example এটা দিছো চাও a true friend okay stands by you through thick and thin যি আপোনালোকৰ যিজন প্ৰকৃত বন্ধু হয় সেই প্ৰকৃত বন্ধুজন আপোনাৰ লগত সদায় মানে আপোনাৰ ভাল সময়টো থাকিব আৰু বেয়া সময়টো থাকিব সেইজনহে প্ৰকৃত বন্ধু ওকে then next আহিলো time order and general circumstances basis মানে সময় হওক বা কিছুমান জেনাৰেল যিবোৰ পৰিস্থিতিৰ সাপেক্ষেও কিছুমান কি হয় ইডিয়মছ ইউজ কৰে কেনেকুৱা ধৰণৰ ইডিয়মছ থাকে চাওক এতিয়া চাওক these phrases test your understanding of sequence precision and urgency আসলতে এইকেইটা ইডিয়মছ দিয়াই হয় যাৰ বাবে আপোনালোকৰ সময় ৰিলেটেড সময় সাপেক্ষে আপোনালোকৰ হেৰিবোৰ কি হয় ইডিয়মছ বিলাক আপোনালোকৰ মনত আছে নাই সেই বস্তুটো এবিলিটিটো টেষ্ট কৰিবলৈ এনেকুৱা জাতীয় ইডিয়মছ বিলাক মানে দিয়া যায়
ওকে তেনেহলে চাওক প্ৰথমটো কি আছে at the 11th hour at the 11th hour মানে আকৌ 11 বজাটো বুজা নহয় দেই আপোনালোকে 11 নুবুজায় 11 বাজিছে বুলি ই তাক নিৰ্দেশ নকৰে ই আসলে কি বুজায় ই আসলে কি বুজায় at the 11th hour মানে হৈছে একদম মুৰামুৰি সময়ত এই যে আমাৰ যে ফৰ্ম ফিল আপৰ কিছুমান ডেডলাইন দিছে জানোনে একদম ফৰ্ম ফিল আপৰ ডেট 12টা বজাত আছে মই যেনে 11টা বজাত ফৰ্মখন ফিল আপ কৰিছো সেই কন্ডিশনটো বুজাবলে মুৰামুৰি সময়ত যদি আপোনালোকে কিবা এটা কামত মানে কিবা এটা কাম সম্পন্ন কৰিছে তেনেহলে সেই বস্তুটো সেই কন্ডিশনটো সেই পৰিস্থিতিটো বুজাবলে at the 11th hour এই ইডিয়মটো ইউজ কৰা হয় পৰীক্ষা আৰম্ভ হৈছে সাপোজ 9 বজাৰ পৰা কিন্তু ষ্টুডেন্টজন গৈ প্ৰৱেশ কৰিছে একদম মুৰামুৰি সময় সাপোজ 8:58 ত গৈ প্ৰৱেশ কৰিছে একদম মুৰামুৰি সময়ত গৈ মই পাইছোগৈ exam is about to start from 9 okay মুৰামুৰি সময় ঠিক হেতু সাপোজ আপোনালোকক যে অ্যাসাইনমেন্টস কিছুমান যে দিয়ে অ্যাসাইনমেন্টস বিলাক আপোনালোকে সাবমিট কৰিব লাগে কিছুমান প্ৰজেক্টস আছে গতিকে হে অ্যাসাইনমেন্টসৰ প্ৰসংগটো ইউজ কৰা হয় যে অ্যাসাইনমেন্টস কৰিব লাগে এতিয়া কি কৰিব গতিকে অ্যাসাইনমেন্টসৰ ক্ষেত্ৰত কি কৰা হয় যে একদম লাষ্ট হলক ডেট দিছে হে ডেডলাইনৰ ঠিক ধৰলক 12টা বজালৈকে ডেডলাইন আছে সাপোজ আজি তাৰিখৰ 12টা বজালৈকে ডেডলাইন আছে কিন্তু সাবমিট কৰিছে 11:15 তেতিয়া সেই বস্তুটো হ'ব at the 11th hour okay so meaning to sauk ইয়াৰ অৰ্থটো sauk at the very last moment or just before it is too late মানে বহুত লেট পলম নোহোৱাৰ ঠিক আগমুহূৰ্তৰ সময়কণ বা একদম মুৰামুৰি সময়ত সেই সন্দৰ্ভত মানে at the 11th hour এই ইডিয়মটো ইউজ কৰা হয় মই এটি বাক্য দিছো সেই বাক্যটোৰ জৰিয়তে আপোনালোকে ভালদৰে বুজি পাব চাওক the candidate submitted his online registration form at the 11th hour পৰীক্ষাৰ্থীজনে কি কৰিলে তেওঁৰ যেটো অনলাইন ৰেজিষ্ট্ৰেচন সাপোজ কিবা এটা পৰীক্ষাৰ বাবে তেওঁৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰি আছে কিন্তু সেই ফিল আপ মানে ফৰ্ম ফিল আপখন ঠিক আপোনালোকে একদম মুৰামুৰি সময়ৰ আগত হে কি কৰিছে সাবমিট কৰিছে ঠিক আছে ডেডলাইনৰ ঠিক আগত and then next হৈছে once in a blue moon মানে আকৌ কি once in a blue moon মানে হৈছে খুব rare very rarely almost never এই যে আমি অসমীয়াটো এটা মানে ইউজ কৰো বুজি পাইছেনে হাইঠা মাটিত পৰিল নেকি আজি দেখোন সূৰ্যটো পশ্চিম ফালে উদয় হ'ল বুলি কৈছে কিন কোনোবা নহা মানুহ আমাৰ ঘৰত হঠাৎ আহি উলালে মানে এক্সপেক্টেড কিছুমান নাথাকিলে তেতিয়া সেই সন্দৰ্ভত আমি once in a blue moon এই ইডিয়মটো ইউজ কৰো ৰাইট very rarely বা almost never নাহে যি বা very rare একদম rare okay ইয়াৰ মই এটা एग्जांपल দিছো চাওক হে বাক্যৰ যোগে আপোনালোকে হয়তো হে হাইঠা মাটিত পৰিল বা সূৰ্যটো আজি দেখোন সূৰ্যটো পশ্চিম ফালে উদয় হ'ল বুলি ক'লে হে সন্দৰ্ভত আপোনালোকে হয়তো বুজি পাইছে ৰাইট সো বেসিক্যালি সেন্টেন্সটো কি আছে চাওক since he moved to New Delhi যেতিয়াৰ পৰা তেওঁ মানে নিউ দিল্লীলৈ শিফট কৰিছে he visits his hometown in Assam once in a blue moon নিউ দিল্লীত শিফট কৰাৰ পাছৰ পৰা সি অসমলৈ খুব কমকৈ আহে বা নহাৰ লেখিয়াই বুলি ক'ব পাৰি ওকে এই প্ৰসংগত ইউজ কৰিছে ইট ইজ once in a blue moon বা কোনোবাই সাপোজ কিবা এটা বস্তু আপুনি ৰেয়াৰলি আপুনি এনে ঘৰৰ খানা খাই ভাল পায় কিন্তু খুব ৰেয়াৰলি আপুনি কিবা বাহিৰৰ পৰা খানা অৰ্ডাৰ কৰে you know I do order pizza but it's kind of a once in a blue moon হেনেকে ক'লে মানে কি হয় পিজ্জা খুব ৰেয়াৰলি অৰ্ডাৰ কৰে খাবলৈ then next so apple of discord মানে কি হয় ইয়াৰ অৰ্থ হৈছে a cause or subject of envy strife or argument okay argument মানে কাজিয়াৰ সূত্ৰপাত হোৱাৰ এটি বিষয় বুলি ক'ব পাৰি কাজিয়া সাপোজ এই বিষয়টোৱে হয়তো কাজিয়াৰ লগাব পাৰে হে স্পেসিফিক বিষয়টো মানে সেইটোৱে কাজিয়াৰ ৰিজন হ'বগৈ পাৰে কোনোবা এটা কথা যেটোৱে কাজিয়াৰ ৰিজন হ'বগৈ পাৰে কাৰবাৰ লগত মানে কি হয় উখনি হোৱাৰ যেটো ৰিজন হয়তো হ'ব পাৰে সো দ্যাট ইজ apple of discord okay এটা উদাহৰণ দিছো চাওক এটি বাক্য দিছো হে বাক্যটোৰ যোগেদি বুজি পাব আপোনালোকে the ancestral land became an apple of discord between the two brothers তেওঁলোকৰ যি পৈতৃক সম্পত্তি সেই পৈতৃক সম্পত্তি এই দুই ভাই ককাৰ মাজত গৈ কাজিয়াৰ কাৰণ হ'বগৈ দুইটাৰ মাজত সম্পৰ্ক বেয়া হোৱাৰ কাৰণ হ'বগৈ okay so that is সেই কাৰণটোৰ প্ৰসংগত সেই কাৰণটোক যেটোৱে কাজিয়াৰ হয়তো সূত্ৰপাত কৰিব পাৰে সেই কাৰণটোক আমি apple of discord বুলি কওঁ okay এই প্ৰসংগত আমি এই ইডিয়মটো ইউজ কৰো then next আহিলো crying over spilled milk মানে কি ইয়াৰ অৰ্থ কি মিনিংটো দিয়া হৈছে চাওক regretting or complaining about a
past mistake that cannot be undone আমি এনেও এটা কথা কয় যে জি হৈ গল সেই বস্তুটো আমিটো ঠিক কৰিব নোৱাৰো গতিকে সেই সন্দৰ্ভত সেই আগৰ কথাটো ভাবি যিটো আমি ঠিকে কৰিব নোৱাৰো এতিয়া কান্দি লাভ নাই আমি কোনে নকওঁ হয়নে সো হেতু সেই প্ৰসংগত ইউজ কৰা হয় crying over spilled milk আপুনি গম পাইছে যে আপুনি অনুতপ্ত হৈছে কিন্তু এতিয়া বৰ্তমান সেই কামটো কৰাৰ পিছত অনুতপ্ত হৈ লাভ নাই আপুনি বেয়া কৰিলে লগৰজনৰ লগত খুব বেছি বেয়া কৰিলে কিন্তু সেই মোমেন্টতে ৰিয়েলাইজ কৰিব লাগিছিল কিন্তু লাহেকৈ ৰিয়েলাইজ কৰি একো লাভ নাই এতিয়া পলম হৈ গল এতিয়া ঠিকো নহব বস্তুটো সো ইন দ্যাট কেস আমি এই ইডিয়মটো ইউজ কৰো ৰিগ্ৰেটিং অৰ কমপ্লেইনিং এবাউট এ পাষ্ট মিস্টেক কিবা এটা অতীততে কৰা কিবা এটা ভুল কামৰ বাবে আপুনি অনুতপ্ত হৈছে যেটো আপুনি এতিয়া আকৌ উভতি গৈ কেতিয়াও নোহোৱা কৰি দিব নোৱাৰে So sentence to this is how you didn't study well and failed. Now there is no use crying over spilled milk. তুমি যেহেতু ভালদৰে পঢ়া নাছিলা সেইভাবে তুমি ফেইল কৰিলা গতিকে এতিয়াতো কান্দি লাভ নাই যেটো হৈ গল এতিয়া কান্দি লাভ আছে নেকি আগতে ভালদৰে পঢ়িব লাগিছিল এতিয়া কান্দি লাভ নাই okay so in that case আমি এই ইডিয়মটো ইউজ কৰো Then next আছে a blessing in disguise. A blessing in disguise মানে কি হয় ইয়াৰ অৰ্থ হৈছে something that seems bad or unlucky at first but results in something good later. কেতিয়াবা কিছুমান বস্তু দেখা তেনেকুৱা লাগে এই বস্তুটো আনলাকি নেকি মোৰ কাৰণে এই কি হয় এই জবটো মই বিচাৰি ললো কিন্তু জবটোই দেখোন মোৰ কাৰণে ভাল নহব নেকি বৰ ভাল কাম এটা নকৰিলো নেকি মই এই জবটো সুইচ কৰি বা বৰ ভাল কাম এটা নকৰিলো নেকি তালৈ গৈ বৰ ভাল কাম এটা নকৰিলে নেকি এই কি হয় প্ৰপ'জালটো হাতত দি বৰ বেছি এটা ভাল কাম নকৰিলে নেকি বাট আমি ভাবোহে মনত কিন্তু লেটাৰ অন লাষ্টত সেই যেটো আমি ভাবি থাকো এই হয়তো আনলাকি হ'বগৈ পাৰে বা বৰ ভাল নকৰিলো সেই বস্তুটো ইভেন্টুৱেলি কি হয় সেইটো ভাললৈ পৰিণত হয় সো এই সিচুৱেচনটো বুজাবলৈ আমি এই ইডিয়মটো ইউজ কৰো that is a blessing in disguise okay a blessing in disguise sentence এটা দিছো চাওক Missing the bus was a blessing in disguise because it met with an accident down the road. বুজি পাইছানে? Okay, missing the bus was a blessing in disguise because it met with an accident down the road. ওকে বুজি পাইছানে সাপোজ কোনোবাই আপোনালোকৰ খুব দৌৰাদৌৰি হৈ আছে আপোনালোকে সেই বাছখন মানে টাইমত গৈ বাছখন টাইমত আহে কিন্তু সেই বাছখন আপোনালোকে গৈ টাইমত ধৰিব নোৱাৰিলে এতিয়া আপুনি ৰিগ্ৰেট কৰি আছে ইছ ৰাম মই এখিনিও কৰিব নোৱাৰো এতিয়া ক'ত আৰু নতুনকৈ বাছ পাম চাচোন এই বাছখন ধৰিব নোৱাৰিলো এতিয়া আকৌ বাছো নাই ইয়াৰ পিছত তাৰপিছত ইভেন্টুৱেলি ইউ গট দ্যাট নিউজ যে সেই বাছখনে কি হয় দুৰ্ঘটনাত পতিত হৈছে সো ইয়াতে বাছিল কোন আপুনি ৰাইট সো এনেকুৱা ধৰণৰ কথা আৰু এই প্ৰসংগত আমি এ ব্লেছিং ইন ডিছগাইজ ইউজ কৰো then next up quick recall strategy for the exam hall কিছুমান ট্ৰিক আপোনালোকে হাতত লব পাৰে যেটো বস্তু লগত যাতে স্ট্ৰাইক কৰে when managing multiple choice questions MCQs on idiom যেতিয়া আপোনালোকৰ idioms related কিছুমান MCQs খুদিব তেতিয়া হয়তো মই কেইটামান ট্ৰিক আপোনালোকে শিকাই দিও কি দৰে আপোনালোকে ট্ৰিক এটা এপ্লাই কৰি খুব বেছি ফাষ্ট হেতু যাতে ফাষ্ট আনসাৰ দিব পাৰে চাওক প্ৰথম কথা do not take idioms literally কেতিয়াও ইয়াৰ literal translation নকৰিব literal translation মানে এতিয়া suppose যেতিয়া মই কৈছো যে it's raining cats and dogs মেকুৰী আৰু কুকুৰৰ কথা ইয়াত কোৱা মানে literal translation নকৰিব ইয়াৰ hidden meaning টোৰ ওপৰত যাব ঠিক আছে so if an option involves an actual physical horse or an actual elephant it is almost certainly a trap option meant to confuse you এতিয়া যেতিয়া আমি যে পাইছিলো কিয় ডাৰ্ক হৰ্স বুলি যেতিয়া পাইছিলো এটা ডাৰ্ক হৰ্স মানে কলা ঘোঁৰা নেকি হয়তো আপোনালোকক সেই কলা ঘোঁৰাটোৰ ছবিখন দি দিব পাৰে আপোনালোকক কনফিউজ কৰাবলৈ কিন্তু তাৰ লিটাৰেল ট্ৰান্সলেচন আপোনালোকে কৰি নিদিব ডাৰ্ক হৰ্স মানে কি হয় আমি বস্তুটো বুজিছিলো নহয় তেতিয়া যেতিয়া আনএক্সপেক্টেড উইনাৰটো বুজাবলৈ আমি কি কৰো ডাৰ্ক হৰ্স এই ইডিয়মটো ইউজ কৰো ৰাইট লিটাৰেল ট্ৰান্সলেচন নকৰিব বা হোৱাইট এলিফেণ্টৰ কথা কওঁতে সো ইট ইজ অলমোষ্ট সাৰ্টেনলি এ ট্ৰেপ অপশ্যন মেণ্ট টু কনফিউজ ইউ গতিকে তাৰ লগত ৰিলেটেড ডাৰ্ক হৰ্স মিনছ এ ব্লেক হৰ্স বুলি পেলাই হয়তো আপোনালোকে এমচিকিউটো এটা ব্লেক হৰ্স বুলি পেলাই এটা মানে অপশ্যনো পাব কিন্তু আপোনালোকক কনফিউজ কৰিবলৈ দিব গতিকে সেই লিটাৰেল অপশ্যনটো আপোনালোকে চুজ নকৰিব কেতিয়াও লিটাৰেল মিনিংটো হ'বই নোৱাৰে কেতিয়াও তাৰ সদাকে আউটপুকিয়াকৈ ইয়াৰ অৰ্থ বেলেগ থাকিব সদায় ওকে দেন পইণ্ট 2 ইজ লুক এট দ্য টোন সদায় টোনটো চাব কেতিয়াবা হয়তো আপোনালোকে কেতিয়াবা নাজানিব পাৰে বাক্যত ব্যৱহাৰ হোৱা সেই ইডিয়মছৰ অৰ্থ হয়তো আপোনালোকে নাজানিব পাৰে কিন্তু ইয়াৰ অৰ্থ কি বুলি বাক্যটো দি পেলাই ইয়াৰ অৰ্থ দি বাক্যটোত সেই ইডিয়মটো ইউজ কৰিছিল সাপোজ এতিয়া ইয়াৰ অৰ্থটো কি প্ৰসংগত ইউজ কৰা হৈছে আপোনালোকক সেইটো প্ৰশ্ন সুধিব পাৰে গতিকে তেনে ক্ষেত্ৰত
আপোনালোকে হয়তো সেই স্পেচিফিক ইডিয়মটোৰ অৰ্থ নাজানিব পাৰে কিন্তু টোনটো কেচ কৰিব কি প্ৰসংগত ইউজ কৰা হৈছে আপোনালোকে সেন্টেন্সটো পঢ়িয়ে বুজি পাব বুজি পাইছেনে হেন্স কোৱা হৈছে যে ৰিড দি সেন্টেন্স টু সি ইফ দ্য কনটেক্সট ইজ নিগেটিভ অৰ পজিটিভ পজিটিভ ৱেত ইউজ কৰিছে নে নিগেটিভ ৱেত ইউজ কৰিছে আপোনালোকে বাক্যটো পঢ়িয়ে তাৰ আভাসখন পাই যাব হয়নে হেন্স এণ্ড ইডিয়ম লাইক যেতিয়া আপোনালোকে এটা ইডিয়ম পঢ়িব যেটো কি হয় হোৱাইট এলিফেন্ট সাপোজ হোৱাইট এলিফেন্ট বুলি পঢ়িছে সো ইট হ্যাজ এ নিগেটিভ আন্ডাৰটোন which helps eliminate positive options like precious asset option থাকিলে definitely আপুনি হেতু eliminate কৰিব reject কৰিব okay Okay, so basically এখিনি আছিল আমাৰ idioms related questions কিন্তু তাৰ আগতে চাও আপোনালোকে যদি এডিআৰই সিটেট আসাম পুলিশ জিটিপিজিটি বা আসাম পুলিশৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহলে স্কৰডিমি হৈছে আপোনালোকৰ একমাত্ৰ ভৰসা আপোনালোকে এতিয়া আমাৰ এনৰোলমেন্ট চলি আছে আপোনালোকৰ এই সপোনক বাস্তৱায়িত ৰূপ কৰাত স্কৰডিমি যথেষ্টখিনি সহায় কৰিব গতিকে আমাৰ এনৰোলমেন্ট চলি আছে কলম নকৰি আপোনালোকে আজি এনৰোল কৰক কোৰ্সেছ বিলাক এভেইলেবল আছে গোটেই কিটা বিষয়লৈ কোৰ্সেছ এভেইলেবল আছে ইয়াত আপোনালোকে কি পাব লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছেছৰ পৰা আদি কৰি ডেইলি প্ৰেক্টিছ টেষ্ট সিৰিজ কমপ্লিট ষ্টাডি মেটেৰিয়েল ফাষ্ট ডাউট সাপোৰ্ট এণ্ড মেন্টৰশ্বিপ পাব অভিজ্ঞ শিক্ষকসকলৰ তত্ত্বাৱধানত আপোনালোকৰ মানে কি হয় সপোনক আপোনাৰ সপোনে বাস্তৱ ৰূপ পাব বুজি পাইছে গতিকে আজি এনৰোল কৰক পলম নকৰি এনৰোল কৰিবলৈ আপোনালোকে যোগদান কৰিব পাৰে যোগাযোগ কৰিব পাৰে এই নম্বৰটো হৈতে দ্যাট ইজ 9181372998 Okay, so এইখিনি আসলে আপোনালোকৰ idioms related questions আশা কৰিছো আপোনালোকে খুব ভালদৰে বুজি পাইছে আশা কৰিছো আপোনালোকে আজিৰ ক্লাছটো ভাল পালে গতিকে এনেকুৱা ধৰণৰ ক্লাছ যদি আপোনালোকক আৰু লাগে তেনেহলে আপোনালোকে কাইন্ডলি কমেন্ট কৰিব পাৰে হয়নে মোক কমেন্ট কৰিব পাৰে যে এনেকুৱা ধৰণৰ চাব বা যি সকল ইউটিউবৰ আমাৰ নতুনকে যি সকলে এই ভিডিওটো চাই আছে যি সকলে হয়তো নতুনকে এই ভিডিওটো চাই আছে গতিকে তেওঁলোকে যদি আজিৰ ক্লাছটো ভাল পাইছে তেনেহলে সবিশেষ কি হয় জানিবলৈ আমাৰ আৰু ইন ডিটেইলত ইন ডেপথ এনালাইসিস হয় আৰু প্ৰতিটো কোৰ্সছ আপোনালোকক মই ইতিমধ্যে মই দেখালৱে কি আমাৰ তাত স্কৰডিমি ফালৰ পৰা কি কোৰ্সছ এভেইলেবল আছে গতিকে আপোনাক যদি ইন ডেপথত কিবা এটা কোনোবা এটা স্পেসিফিক এক্সামৰ বাবে আপোনালোকে কি হয় প্ৰস্তুতি চলাই আছে তেনেহলে আপোনালোকে যেটো টেলিগ্ৰামৰ লিংক দি আছে তাতে জয়েন কৰিব পাৰে এট দা সেম টাইম আপোনালোকে এনৰোল কৰিবলৈ যোগাযোগ কৰিব পাৰে আৰু কোৰ্সটো আপোনালোকে কি হয় যদি আপোনালোকে কোৰ্সটো এনৰোল কৰিব বিচাৰিছে আপোনালোকে যোগাযোগ কৰিব পাৰে যদি আমাৰ ক্লাছটো চাই ভাল পাইছে ওকে সো আজি ক্লাছটো মই ইমানতে সামৰি পেলাইছো ধন্যবাদ আশা কৰো আজিৰ ভিডিওটি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে